তুমি মাগলে বন্ধন দিয়ে পিটিকে জলদি কর The person you have called is speaking to someone else. Hello? Hey, punya কথা বলা বলাৰ মই কনফাৰেন্স কৰি দিম কইলো হেল্ল' এনে কি কৰিছিল জানিবাও ইমান ডাঙৰ কথা যে তুমি আমাক দম দিছা ভুল তোমালোকে কৰিছা নে আমি ভুল কৰিছো তুমি আমি কোৱা নাই অভাৰ তোমালোকে কৰিলা আজি তোমালোকে অভাৰ নকৰা হেঁতেন আমি এইটো পৰিণতি হ'ব ঘৰখনৰ পৰিস্থিতি তোমালোকে তাৰ পৰা আমাৰ ঘৰখন পৰিস্থিতি চাইছা নেকি হা তুমি আজি মেট্ৰিক পৰীক্ষা দিলা কালি মেট্ৰিকৰ দিন আমাৰ কেনেকুৱা লাগিছে তুমি মেট্ৰিক দিবলৈ যোৱা আমাক ভাল লাগিছে নেকি যাবলৈ নোলোৱাকৈ তুমি নিজে চিন্তা কৰাচোন আজি তুমি সেইদিনাখন মোক কিমান ধুনীয়াকৈ ঠগি থৈ গুচি গ'লাগে তেনেকুৱা ঠগাই দি তুমি কাম কৰিব লাগে নেকি হা সদায় সদায় ঠগি কৰি তুমি ওপৰত দিছে কিন্তু সদায় কুকুৰৰ ব্যৱহাৰ আমাকে তুমি কৰা হয় নে নহয় কোৱাচোন কৰা নে নকৰা কুকুৰৰ ব্যৱহাৰ আমাৰখিনি ভুল দেখিলা কিন্তু তোমাৰখিনি কোনো নিজে তুমি ভুল কৰা নাই তাৰমানে ভুল আমিহে কৰিলো আজি 6 দিনত ভৰি দিয়াত আমি সেইটো সহায় ল'বই লাগিব কাৰণ কেলে এজনী গাভৰু ছোৱালী এনে মই কথাটো ক'বলৈ ফোন কৰিছিলো ইমান অভাৰে বকি থাকে নেকি অভাৰ গৈছে তুমি কেনেকৈ কৈ দিছা কথাখিনি নহয় হেৰি কৰিম ঘৰলৈ যাম বাৰু একদম মানে এনেকুৱা এটা গিফ্ট দিম এনেকুৱা এটা গিফ্ট ছোৱালী ঘৰ গৈ পিনি নেপাহৰি দিয়া নেপাহৰিলে নাই জীৱনত নেপাহৰো একো পাহৰিম বাৰু সেইটো এনে নেপাহৰো কি তহঁতৰ ভুলৰ কাৰণে হ'ল আমাৰ ভুল হ'ল আমি ভুল নহয় বুলি কওঁ কিন্তু নিউজত এইবোৰ দিয়ে ভুল তোমালোকে যথেষ্ট ভুল তোমালোকে কৰিলা মুঠতে আৰু ডিলিট কৰিবলৈ কৰে ক'ত দিছিলি কোনটো নিউজ চেনেলত দিছিলি কেলা দিৱা টিভি হিচাপত দিছিলি ক'ত দিছো পাবলিক ৰাজবিজকে দিয়া থাকে কাৰ কাহানি দিছিলি যি হয় হৈ গ'ল এতিয়া সেইবোৰ বাদ দিয়া মুঠতে যি হ'ল তুমি ঘৰলৈ মুঠতে ঘৰলৈ আহা মুঠতে সেইটোৱে কথা কি যি হ'ল হৈ গ'ল মুঠতে তুমি ঘৰলৈ আহা বাকী টেনশ্যন লৈ থাকিবলৈ কোনো ঘৰলৈ যোৱাটো যাম এনে ইমান দিনৰ পৰা দেউতাৰ তোমাৰ লগত মতলব নাই তপনাও মোৰ তোমাৰ লগত একো মতলবেই নাই মোৰ দেউতাৰ লগত দেউতাৰ কিছু কাৰণে মই ঘৰলৈ গৈছোঁ আৰু দেউতাৰ মাতটো শুনিলো ইমান ফাল্টু কাম মানে কৰে নেকি বাঙিলো সেইবোৰ দিয়ে নেকি মই ঘূৰি গৈছোঁ অকল দেউতাৰ কাৰণে তোৰ আৰু তপনৰ কাৰণে নহয় মোৰ তপনৰ প্ৰতিও কোনে তোৰ প্ৰতিও কোনে মই অকল দেউতাৰ কাৰণে যদি যিমান বিচাৰিলেও নাপাওঁ কিন্তু মনত পাবি ক অকল আমাৰ এটুকুৰ জেগাই নাই ফুৰি ফুৰিলে আৰু বহুত জেগা আছে কিন্তু দেউতা মুখলৈ চাই পিনি মই ঘৰলৈ ঘূৰি গৈছোঁ তহঁতি এইবোৰ নিউজ চাই কাম বন নাই মোক উলিয়াব নোৱাৰা কৰিলি ডিলিট কৰি দিম হ'ব কি ডিলিট কৰি দিব সেইবিলাক বাৰু ডিলিট কৰি দিম তই সেইটো কাহানি দিছিলা কি কাহানি দিছিলা আজি দিছে বোলে আজি দিছো আজি পইচা নাই আজি দিয়া নাই নেকি আৰু কেতিয়া দিছো আজিৰ পৰা ওলাইছে পালো বুলি দিলা নেকি কি নিউজত পালো বুলি দিলা নেকি ছোৱালীকেইজনী পালো তোমাৰ ফূৰ্তি পাতেকে বোলো দেউতা মাতটো শুনিলো ঘৰলৈ যাম আৰু দিছে দেউতাৰ লগত পাতা ফাল্টু কামো কৰি থাকে আকৌ মা দিছো মানে হেল্ল' মা দি বোলো ফাল্টু কামো কৰি থাকে আকৌ একো নহয় ফাল্টু কাম নহয় এইটো আমি চেটেল কৰি ল'ম তুমি নিজে আহিলে হৈ যাব তেল নিদি গোটেইবাৰে ফোন কৰি গ'ল তহঁতৰ নিউজ নাপাত তোলাতে অকল গাড়ী দি চবৰে আমি য'ত যোনকি জেগাত আছে সেইটো মানুহবোৰ কৈছে তুমলখি হ'ল না এনেকৈ কৈছে
কি অসমৰ বাহিৰত আছো। অসমৰ বাহিৰত মানে জেগাডোখৰ নাম আছে নহয়। জেগাটো কি আছিল জেগাটোৰ নাম কৰে কলকাতা ফালে আছো আমি। কলকাতা ফালে কলকাতা কলকাতা নহয় কিন্তু কলকাতাৰে জেগা কিন্তু এইটো কথা কিন্তু দেউতা সঁচাকে দেই মই তোমাৰ মুখলৈ যাই পিনি মই ঘূৰি গৈছিলো দেই। হেৰি কৰিছিলো মই একো কৰকে নকৰো তোমাৰ মুখলৈ যাই পিনি মই ঘূৰি গৈছিলো। তুমি অলপ ভাবিব লাগে নহয় কিবা এই দিব লাগে নে নালাগে তেনেকে ভাবি থাকিম আজি 6 দিন 7 দিন হ'ল আকৌ সেইকাৰণে দিবলগীয়া হ'ল। আজিহে দিছা তোমালোকে নিউজত পালো বুলি দিলা নেকি? পালো দেই বুলি জানি কি আজি কেলে নাযাম কচোন ক'লে যাম কালি এইবোৰ ডিলিট কৰিবলৈ কৰে লাষ্ট ডিস্কেটে মই নাচাওঁ ডিলিট কৰিব আৰু চব ডিলিট কৰিবলৈ কোৱা মই 20 তাৰিখত ডিলিট কৰিবলৈ কোৱা দেই একদম ফোনটো একদম একজেক্ট পটককে ডিলিট কৰিবলৈ কোৱা লাষ্ট ডিস্কেটে আৰু ভাইৰেল হ'ব নালাগে আৰু দেই। মোৰ ইজ্জতটো নাইকিয়া হ'ল বাৰু মোৰ নায়েই বাৰু ইজ্জত নাই আৰু আকৌ নাইকিয়াই ক'বলে আৰু নহয় মই ঘৰতে ঠিক মাৰিব স্কুলৰ নাম নলগাবি মোক সুধিয়ে আহিব চবেই আৰু হ'ব দেই কৃষ্ণ নেকি হেল্ল' হেৰি কি কৈছা তুমি? মই ৰৈ আছো ঘৰত মা আৰু উঠনি শুনা না উঠনি পেহীয়ে কেনেকুৱা কথা সুধিব লাগে নাজানা নেকি? মানুহৰ মাথাবোৰৰ বস্তু নাই নি সিহঁতৰ? মানে কি মানে মোক কেনেকুৱা গম পোৱা নাই তুমি দিলা হ'ব সেইটো বুজিবা সেইবোৰ কথা এতিয়া বুজিবা ঘৰলৈ আহিবলৈ সোনকালে ঘৰলৈ যাওঁতে সেই বুলি আৰু টকা পালি এইটো পালি সেইটো বুলি কয় নেকি মানুহ গোটেই লগৰখিনি আগত মাজে পালো হ'ব মই হেৰি গৈছো বাৰু খালি হেৰি হ'ব দে হ'ব কৃষ্ণ মই 30 তাৰিখৰ আগত যাম নেক্সট টাইম যাওঁ নকৰিবা দেই ফোন কৰি থাকিম বাৰু সদায় তহঁতি তেতিয়াহ'লে আগৰ পৰাই কেলে ফোন কৰি নাই থকা আগৰ পৰাই ফোন কৰি থাকিব পৰা নাই কেলে তহঁতি নকৰিলি কাৰণে এনেকুৱা হ'ল আকৌ তহঁতক যদি কোনোবাই নিপিন্ধি যদি মাৰি পেলোৱা তহঁতক যদি কোনোবাই নিপিন্ধি যদি মাৰি যদি পেলাই দিয়ে তেতিয়া গম পালোহেঁতেন আমি আমাৰো ভুল আছে মই নাই বুলি নকওঁ আমাৰো ভুল আছে কিন্তু হ'লেও নিউজ সেইটো নিউজত দিয়াটো একো ডাঙৰ কথা নহয় তহঁতি যদি বেয়া কামত নাই দিয়া তুমি কথা বিশ্বাস কৰিছা তহঁতি যে বেয়া কামত গৈছ বুলি সেই নিউজ লাইভত সেইটো দিয়া নাই নহয় হেৰাইছে বুলিহে দিছে হ'লেও কিডনেপিং কেছে হয় জানো এইটো হেৰাইছে মানে তহঁতি তেতিয়াহ'লে খবৰ আগতে দি দিব নোৱাৰিলি কেলে তেতিয়া এইবোৰ নহয় কি যে কৰিম আৰু মানে তুমি ধুনুগুটি ক্ষেত্ৰত ক'বাচোন ধুনুগুটি আৰু পিটিছাহে আমাক কিন্তু ধুনুগুটি আমাৰ অভাৱ হোৱাৰ কাৰণেহে আমি আহিছো কি হয় তুমি ৰবা তুমি মেইন কথাখিনি গম নোপোৱা পিছতে তহঁতি এটা কথা কচোন তহঁতি ক'ত আছ সঁচা কথা কচোন আমি ক'লে আছো কলকাতা ফালে আছো কলকাতা অকমান আগত কাৰ লগত গ'লি তহঁতি আমি ট্ৰেইনে আহি দিছো পইচা ক'ত পালি পইচা আছিলে আমাৰ পিটিছা ফাৰ্ষ্টে আমাক ক'লে অৰুণাচললৈ ক'লে যাবগে তাৰপৰা তাই ক'লে তহঁতিও যাগে যা পিছত সিহঁতক ঘৰৰ পৰাই পইচা চা দিছে তাই টেকেলি ভাঙি পিনি পইচা উলিয়াই দিলে আমাক তাৰপৰা তাই মোক আধা কাপোৰ আমাৰ যাওঁ আমিতো কাপোৰ অনাই নাই আমাৰ তহঁতক কথা এটা কৈছো দেই তহঁতি যে এতিয়া যেনেকে ফোন কৰিব পাৰিছ যদি তেতিয়াই যদি ফোন কৰি দিয়াহেঁতেন তহঁতে ইমান সেইবোৰ পুলিচৰ আনকি পুলিচৰ ওচৰলৈও নগলোহেঁতেন তহঁতি সেইদিনাখনে কেলে তহঁতৰ সেইদিনাখন নকৰিলি নাই পিছদিনাখন কেলে ফোন কৰি নিদিলি এনেই নকৰিলো আমি ভাবিছো আমি একেবাৰে কাৰণে গুচি আহিছো সঁচা কথা কৈছো আমি একেবাৰে কাৰণে গুচি আহিছো কিন্তু পুহি আৰু মই আমি দুইজনীয়ে মোৰ দেউতালৈ মন আছিলে আৰু পুহি ভাগত বিশেষকে তোৰ দেই
সেইকাৰণে কান্দিছো তেতিয়াহ'লে তহঁতৰ তেতিয়া মনত নপৰিলে আজি মনত পৰিছে আজি নহয় সেইদিনাখন পৰা আমি কান্দি আছো তেতিয়াহ'লে সেইদিনা ফোন এটা কৈ নিদিলি কেলে য'তে থাকা লৈ আহিবগে নোৱাৰিলো সেইদিনা আমি তহঁতি সেইটো নিউজ লাইভে দিয়াটো তহঁতি লাজ নাপাবি সেইটো লাজ পাই লাভ নাই নহয় তহঁতি কামেই কৰিছ আকৌ সেনেকুৱা তহঁতক বেয়া কাম কৰিবলৈ গৈছ বুলি নিউজ লাইভত দিয়া নাই নহয় মানুহকেইজনী হেৰালে মানে দিবই লাগিব হেৰাইছ বুলি যিখিনি এটা বাইকে শুনা দেই পিটিছা বাইকে যে যিখিনি কথা কৈছে বোলে মানে বোলে অনুষ্কা বোলে ধুনুগুটি শুনি আছে ধুনুগুটি কৈছে দেই সেইটা কথা মাকজনী বোলে গ'ল দিয়ে বোলে এটা বোলে তাইও হেৰি বোলে সেইকাৰণে বোলে মোক ভণ্টি কলৈ ঠিক আছে আমি একো কোৱাই নাই পিটিছা নিজে কৈছে সেইটো কাৰণে কৈছো শুন দেই কুহিৰ লগতে কথা কৈছে তেতিয়া কুহিয়ে ক'লে বাইকক এনচাৰ দিব নোৱাৰিলে নি তাই মোক আছিলে নহয় তেতিয়া ক'বলৈ নাছিলে নি বাইক তাইকে কৈ আছিলে সেইটো কথা আমাৰ তাইক কৈছো বোলে আৰু শুন কথা এটা হেল্ল' তহঁতি যে ইটো সিটো কৈ আছো যে তহঁতি আহি পিনি কেলে আহি পিনি পুলিচৰ আগত কৈ নিদিয় কেলে আমাৰ বুলি একো দুখ নাই আমাক এনেকে নাই কৈছে তেতিয়া তহঁতৰ একো নাই নহয় তহঁতৰ কি লাজ পাবি তহঁতি উল্টা সেইজনীৰ ওপৰতো কেছ উলিয়াই দিব তেতিয়া সেইজনীকো নিউজ লাইভত দি দিব তহঁতি যে এতিয়া কৈ আছ পিটিছা এইটো কৈছে পিটিছা সেইটো কৈছে আমুক লগত আছে বুলি কৈছ যে তহঁতি সেইটো কথা আহি পিনি যদি সেইদিনাখনে যদি পুলিচ থানাত কৈ দিয়াহেঁতেন যে এইটো আমাক এনেকে পঠিয়াইছে সেইদিনাখন নকলি নাই বৌ তহঁতি এইকেইদিনত আহি পিনি কিমানখিনি কথা কৈছে যেতিয়া আমি কৈছিলো মই কি কৈছো শুনি ল পিটিছা গাৰ্জাৰ কাৰণে ধুনুগুটি আকৌ তাই বোলে কৈছে কি তহঁতি নিছ নহ'লে পিটিছা আকৌ বোলে তাই যাব নাজানে আমুক তামুক তাইৰ কথাই কৈছে তহঁতি সেইটো কথা তহঁতি পুলিচৰ আগত ক'ব পাৰিবি নে নোৱাৰ তেতিয়াহ'লে তহঁতি নাহ কেলে তহঁতি আহি পিনি কেলে ক'ব নোৱাৰ আমি পাতি আছিলো যে আমি পোনে গৈ পিনি থানাতে কেলে কি ঘৰত যদি কেনেবাকে মাৰপিট হয় তেতিয়া আপোনালোকে ৰিস্ক ল'ব লাগিব আৰু আমি ওলাই গ'লে ক'বলৈ আৰু পিটিছা মানে গোটেইখিনি ক'ম যদি পিটিছাই কেনেবাকে যদি একো নহয় আমি অলপ পিটিছাই কৈছিলে যে আমি অৰুণাচললৈ যাওঁ তহঁতি পলাই যাওঁ নহ'লে তহঁতি বেয়াকে ফচিলি বুলি আমাক তাই নিজে পইচা চুৰ কৰি পঠিয়াইছে আমাক তহঁতি যালে সোনকালে আধা কাপোৰ দি পঠিয়াইছে তই বোলে আধা ৰাস্তাত বোলে মোক এডোখৰ লগ পাম বোলে তই মোক আধা কাপোৰখিনি দি দিবি তহঁতি গুচি যাবি তহঁতি সেইকাৰণে সোনকালে আহি পিনি সেইবোৰ কথা পুলিচৰ আগত কৈ দেহি শুনিছানে তহঁতি কেতিয়াকে পাবিহি আমি হেৰি তাৰিখে ট্ৰেইন আছে 19 তাৰিখে ট্ৰেইন আছে আমি 21 তাৰিখে পাম তহঁতি সঁচা কথা কচোন ক'ত জেগাত আছ সেইটো কথা কচোন আমি কলকাতাৰ ওচৰতে আছো সঁচা কথাই কৈছো লাগিলে আৰু গুৱাহাটীৰ পৰা নিব আহা যদি আহিম তহঁতি তেতিয়াহ'লে তহঁতি ফোন চোন চুইচ অফ নকৰিবি এতিয়া মুঠতে গুৱাহাটীৰ পৰা নিব আহা যদি আহিবি মানে ফোন চুইচ অফ নকৰিবি মুঠতে এতিয়া তহঁতি ইয়াৰ পৰা নিবলৈ আহিবি নি তহঁতি ফোন চুইচ অফ মুঠতে নকৰিবি দেই য'তে থাক তাত থাক বা য'তে থাক ফোন চুইচ অফ নকৰিবি এতিয়া তহঁতৰ যদি একো গাত ভুলেই নাই তহঁতি কেলে ইমান ভয় খাই আছ মই কৰিম কাৰণ আমি বেলেগৰ ৰুমত আছো যে আকৌ ছোৱালীকেইজনী এনেই আমাৰ কাৰণে মানে সিহঁতৰ কাম চাম যাব নালাগে ছোৱালীকেইজনী আমাৰ কাৰণে ৰাতিজনী কান্দিছে সদায় এইকেইদিন আমাৰ কাৰণে আমি ভুলে কাম কৰিলো নেকি আমাৰো কাম চাম যাবগে বুলি তহঁতি যে কৈছো যে ছোৱালীকেইজনী আমুক তামুক হ'ব সেইদিনাখন যে তহঁতি দুজনী যাওঁতে ছোৱালীকেইজনী সোধা নাই নি ঘৰত কৈ থৈ নাই আহানি আমুক কৈ থৈ নাই আহানি বুলি ছোৱালীজনী কি উপায় কৰিব তাইৰ লগত যদি গোটেইখিনি কথাখিনি ক'লো আৰু কি কৰিব তাই কি কচোন তাই যদি এৰি দিব নেকি আমাকে অকলে এৰি দিব নেকি তেতিয়াহ'লে ছোৱালীজনী তেতিয়াহ'লে নিজে তহঁতি তেতিয়াহ'লে আগতে সেইবোৰ ফোন কৰি পিনি কেলে নকয় এতিয়া এইবোৰ হৈ যোৱাৰ পিছত তহঁতি ফোন কৰি কৈছ সেইকাৰণে এতিয়া হৈ যোৱা আমি একেবাৰে ইয়াতে থাকিম বুলি লাগিলে ইমান নেক্সট টাইমত দিলো মই এই কান্দি মেলি গা তাৰপা ৰেকৰ্ডিং হোৱাৰ কথা কৈছো মানে ৰেকৰ্ডিং শুনাই দিলে আমি একেটাৰ কাৰণে আহিছো কিন্তু মোৰ ঘৰৰ মানুহলে মনত পৰিলে আৰু অনুষ্কা প্ৰিয়ম আৰু তোমাৰ মুখত চাকিলে তাক ঘূৰি গৈছে মই এটা কথাই কৈছো শুন তহঁতি মুঠতে এতিয়া গুচি অহা যি হ'ল এনেও হৈ গ'ল সেইখিনি এনেও একো ক'ব নোৱাৰো মানুহৰ আগত সুধিলে কৈ দিবি এনেকে কৈছিলে বুলি পিটিছা কথা যদি ক'ব পাৰিছ ডাঠি বেলেগৰ আগতো ক'ব পাৰিবি তেতিয়াহ'লে গুচি আহিব নোৱাৰ কেলে তহঁতি কি
তোমালোক খিনি কিন্তু আমাৰ ঘৰৰ মানে সিহঁতৰ মাক আছে যেনেকে তাত পিঠি চাবলৈ আমাৰ ওচৰত এনেকুৱা নাই ক'ব ন তেতিয়া কিন্তু তোমালোকে আমাৰ ফালে চাপৰ্ট কৰিব লাগিব আমি কেলে নকৰিম তহঁতি সেইদিনাখনো কোৱা সেইদিনাখনো কৰিলো এদিন তেতিয়া তহঁতৰ ভালৰ কাৰণে সেইবোৰ নিউজ লেবত দিয়া জালত গৈছিলে সিহঁতকো শুনাই দিম আৰু চবতে ফোন চবেই ক'ব ন সঁচা কথা তেতিয়াহ'লে তহঁতি ভুল এটাই কৰিলি তহঁতি আগৰ কেইদিনত অকল এটা ফোন কৰি পিনি কৈ দিব লাগিছিলে যে আমি একো নাই হোৱা আমি আমুকলৈ আহিছো আমাৰ ঘৰলৈ যাবলৈ মন গৈছে পাৰা যদি লৈ যোৱাহি সঁচা কথা কৈ দিছো আমি একেবাৰে কাৰণে আহিছো আমি একেবাৰে কাৰণে তোমালোকক ফোন কৰাও নাছিল হ'ব দে গুচি আহিবি এতিয়া কোনখন ট্ৰেইনত আহিবি মই ফোনটো কৰো বুলি কোৱা কাৰণে তাৰপিছত দুইজনী এও ক'লে কৰো বুলি তেতিয়া কৈছো তহঁতি কোনখন ট্ৰেইনত আহিবি কোনখন ট্ৰেইনত আহিবি তহঁতি নাম নেজানো কাইলৈ যাম কাইলৈ নহয় নাম নেজানো মই ষ্টেচন যাব লাগিব তহঁতি ইমান দূৰ যে পালিগে তহঁতি ইমান দূৰ যে পালিগে তহঁতি কি জেনেৰেল দবালে গলি নি ইমান দূৰ তহঁতি ইমান দূৰ গলি যে তহঁতি জেনেৰেল দবালে গলি নেকি জেনেৰেলত মানে আমি কি বুলি কয় মুঠখিনি পানীখিনি পৰি থাকে যে তাত বহি তলত বহি আহিছো এতিয়া সেনেকে বহি আহিবি মানে সেনেকে আহিম পইচা ক'ত আছে পইচা নাই 10 টকা এটা লগৰ কিছুমানে ক'ৰ পৰা ধাৰ কৰি দিছে তেতিয়াহ'লে হেৰি কাম এটা কৰ তহঁতি কোনটো ষ্টেচনৰ পৰা উঠিবি কি কথা কৈ দিবি টিকেটটো কাটি পিনি তহঁতক দি দিম তহঁতি আহিবি তেতিয়া শুনিছ নাই হ'ব নহ'লে হেৰি কাৰোবাৰ একাউণ্ট নাম্বাৰ দি দে পইচা পঠিয়াই দিম একাউণ্ট নাম্বাৰ নাই মই ফোন কৰিম মই দিম নহয় হ'ব লাগে যদি হেৰি কৰ পইচা হেল্ল' এইটো শুনা আকৌ সেই আমাৰ দোকানখনক কৈ দিয়া দেই এইবোৰ তহঁতি যেনেকুৱা কৈ থৈ গ'লি এতিয়া কাৰ মাথাটো গৰম হৈ নাথাকিব তহঁতি নিজে কচোন সেইটো হয় নাই পোৱা এতিয়ালৈকে চবেই গম পোৱা নাই কিছুমানে যোনবোৰ মোবাইল আছে যে সেইবোৰে পাই যায় বাকী টিভিত ওলোৱাকে নাই হ'ব তহঁতি তেতিয়াহ'লে সেইবোৰ ডিলিট কৰি দিব বুলি কৈছ তহঁতি সোনকালে আহ জল্দি মোৰ হ'লে একাউণ্ট নাম্বাৰ এটা দি দে হেল্ল' কিবা কয় নি কৈ দিয়ক কিবা কয় মানে সোনকালে ঘৰলৈ আহিব বুলি কৈছো আকৌ কি কথা সোনকালে ঘৰলৈ যাম বুলি সোনকালে ঘৰ যাম কিন্তু এইবোৰ ডিলিট কৰি দিয়া দেই মই আৰু নোলাওঁৱেই আৰু ঘৰ পৰা একেবাৰে সোমাল বগা হৈ যাব ন মই এতিয়া যোৱা আগতে এটা কথা কৈ থৈ পাহৰিছিলে ক'বলৈ মই যেনিবা গ'লো দেই গোটেই ঘৰৰ মানুহখিনি গোট খাব লাগিব আৰু লগতে কেনে এনেকে যদি গাঁৱৰ মানুহখিনি খবৰ ল'বলৈ আহে মই নাথাকো আৰু অকল ঘৰৰ মানুহখিনি মানে অকল বিপুদাৰ লগৰ মানুহখিনি আৰু আমাৰ ঘৰৰ মানুহখিনি আৰু পুলিচক প্ৰথমে কিন্তু আমি থানাত সোমামগে দেই থানালৈ আহিব মই গুৱাহাটীৰ পৰা নিবলৈ আহিব নহয় আহিবি নে নহয় গুৱাহাটীলৈকে নিবলৈ তহঁতি ট্ৰেইনত সেইকণৰ পৰা আহিব পাৰিলে গুৱাহাটীৰ পৰাও পাৰিবি গুৱাহাটীৰ পৰা আমি গৈ পিনি নহয় থানাত সোমামগে তই হেৰি কৰিবি তই গুৱাহাটী তই তাৰপৰা যেতিয়া ওলাবি তেতিয়া ফোন কৰি দিবি তোক গুৱাহাটীত গৈ পিনি নেনিবাই পইচা দি থৈ আহিবগে দেই হ'ব খালি আমি গুৱাহাটীত গৈ পিনি ডাইৰেক্ট আমি ঘৰ চৰ সোমাবলৈ কাৰণে ডাইৰেক্ট থানাত সোমামগে থানাত সোমাবি তই এতিয়া ট্ৰেইনত কেতিয়া উঠিবি কাইলৈ নুঠাইছিলে কেতিয়া 19 তাৰিখে অসুবিধা সেইটো কেনেকে যাম মই ইমান কষ্টকে 19 তাৰিখে আৰু আমাৰ বাহিৰত ইমান দেৰি এলাউড নাই বাহিৰত থকা সিহঁতক তাতে হেৰি পঢ়িবলৈ আহিছিল ছোৱালী ভিতৰলৈ যাবলৈ দে হ'ব ফোন চুইচ অফ নকৰিবি গৈছো হেল্ল' কাটিলে ফোন হেল্ল'